Hello everyone. Ishanodaya Scholarship 2024-25 বৰ্ষৰ এটা বহুত ইম্পৰ্টেণ্ট আপডেট যিবোৰ ষ্টুডেণ্টৰ যোৱাকালি ইয়েছ আছিল আজি ইয়েছ হৈছে নো হৈছে বা নো ইয়েছ গেম চলি আছিল এইটোৰ ৰিপ্লাই এনএছপিৰ মানুহ বা এনএছপিৰ হেল্পলাইনৰ পৰা পোৱা গৈছে হামিদুল ইছলাম নে হামিদুল এজন ষ্টুডেণ্টছ তোমালোকৰ নিচিনা এজন ষ্টুডেণ্টছ হামিদুল ইছলাম হি কল কৰিছিল এনএছপিত কল কৰি সুধিছে যে এনেকুৱা যে হৈ আছে কিছুমানৰ ইয়েছ আছিল আজি নো হৈছে তাৰে পিছত আমাৰ 82% ওপৰত গটেখিনিৰ ইয়েছ আছে আমাৰ নো আছে কি হৈ আছে তাতে ৰিপ্লাই দিছে যে টেকনিক্যাল গ্লিচ বা টেকনিক্যাল প্ৰবলেমৰ কাৰণে এইটো প্ৰবলেম হৈছে এইটো টেকনিক্যাল প্ৰবলেমৰ কাৰণে হৈছে আৰু বেলেগ একো নহয় আৰু তাতে ৰিপ্লাই দিছে যে ছেপ্টেম্বৰৰ ফাৰ্ষ্ট উইকত যিমান এই যিমানখিনি প্ৰবলেম হৈ আছে টেকনিক্যাল প্ৰবলেম এই টেকনিক্যাল প্ৰবলেমখিনি ঠিক হৈ যাব যিবোৰ ষ্টুডেণ্ট পাবলগীয়া ঈশানোদয় স্কলাৰশ্বিপ 2024-25 বৰ্ষৰ বাবে 10,000 ষ্টুডেণ্ট যিবোৰ ষ্টুডেণ্ট পাবলগীয়া একচুৱেলি এলিজিবল পাৰ্চেণ্টেজ ভাল সেইবোৰ ষ্টুডেণ্টক স্কলাৰশ্বিপখিনি দিব আৰু ছেপ্টেম্বৰৰ ফাৰ্ষ্ট উইকত এই টেকনিক্যাল ইছ্যু বা টেকনিক্যাল এৰৰ প্ৰবলেমটো ঠিক হৈ যাব বুলি কৈছে আৰু ফাৰ্ষ্ট উইকত আপডেটখিনি দি দিব ওকে অলপ শুনি লোৱা মই গোটেইখিনি নিদিওঁ কাৰণ মেক্সিমাম ষ্টুডেণ্ট বহুত ইউটিউবত অলৰেডি দিছে চ' কপিৰাইট লাগিব মই বেকাৰ কপিৰাইট ষ্ট্ৰাইক খাব মন নাই তথাপিও মই জাষ্ট এই কথাখিনি মই তোমালোকক শ্বেয়াৰ কৰিছোঁ তো ফাৰ্ষ্ট অফ অল কথা ভয় খাব লগা একো নাই বিন্দাছ থাকা ছেপ্টেম্বৰৰ ফাৰ্ষ্ট উইক আহক RTI কৰি আছা RTI কৰি থাকা নো প্ৰবলেম ভয় খাব লগা নাই RTI কৰিলে কোনো লছ নাই RTI কৰি দিয়া তোমালোকে নিজেও কল কৰিবা ইমেইল কৰি দিবা যাতে ভাল এটা একশ্যন হয় আৰু এইটো শুনি লোৱা सर तो फिर जो अभी जो आया है ना वो वाला क्या है इसी पे जो मतलब एनएसपी पे आया है सर वो कुछ टेक्निकल ग्लिच हुआ था सिकान बहुत सभी का पहले यस हो गया था फिर अभी नो हो गया होगा हाँ मतलब हम लोगों का नो आया लेकिन जो है अभी नहीं है तो स्टूडेंट कुछ भी कर सकता है ना तो थोड़ा सा इन्फॉर्म देना चाहिए स्टूडेंट लोगों को सो ইয়াতে জনালে যে টেকনিক্যাল গ্লিচৰ কাৰণে এনেকুৱা হৈছে মই অলপ জাষ্ট শুনাই দিলোঁ চ' বিন্দাছ থাকা কুল থাকা যিবোৰ ষ্টুডেণ্টক বিলিভ কৰা যে তোমালোক নিজৰ ওপৰত বিলিভ ৰাখা যে তোমাৰ পাৰ্চেণ্ট ভাল তুমি পাবা আৰু জনাইছে যে নেক্সট মান্থ মিনছ ছেপ্টেম্বৰৰ ফাৰ্ষ্ট উইকত যিমান মানে ষ্টুডেণ্টে পাবলগীয়া 10,000 ষ্টুডেণ্ট পাই যাব তাতে কোনো কুৱেশ্যন নাই আৰু যিমান টেকনিক্যাল প্ৰবলেম হৈছে এইখিনি ঠিক হৈ যাব এজ চুন এজ পচিবল চ' গুড নিউজ সকলোৰ কাৰণে যে টেকনিক্যাল প্ৰবলেমটো ঠিক হৈ যাব যিবোৰ ষ্টুডেণ্ট পাবলৈকে পাব ইয়াতে আৰু নো প্ৰবলেম মিনছ নো প্ৰবলেম চ' ভিডিঅ'টো পাৰিলে ফ্ৰেণ্ডছবোৰক শ্বেয়াৰ কৰি দিবা যাতে চবে গম পায় টেনশ্যনৰ পৰা যাতে মুক্ত হৈ যায় অ'কে থেংক ইউ এভৰিৱান